এতিয়াও যাতায়াতৰ বাবে সুচল হৈ উঠা নাই 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ দক্ষিণ কামৰূপৰ কুকুৰমাৰা আৰু ছয়গাঁৱত দলঙৰ কাষৰ মাটি খহি যোৱাৰ ফলতেই যাতায়াত ব্যাহত হৈছিল সমান্তৰালভাৱে বকুৰ শিঙৰাৰ সমীপৰ হালনিত ঘাইপথৰ এছুৱা ছিঙি লৈ গৈছিল বাঢ়নী পানীয়ে ফলত বৰ্তমানেও পথটোৰে চলাচল কৰিব পৰা নাই বোজা কঢ়িওৱা বাহন আৰু আমি জনাই গৈছো সেই অঞ্চলটোতো দেখিবলৈ পোৱা গৈছে একাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়াও যাতায়াতৰ বাবে যেহেতু সুচল হৈ উঠা নাই 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ গতিকে পথচাৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে দক্ষিণ কামৰূপৰ কুকুৰমাৰা আৰু ছয়গাঁৱত দলঙৰ কাষৰ মাটি খহি যোৱাৰ ফলতেই ব্যাহত হৈছিল যাতায়াত ব্যৱস্থা বৰ্তমান সময়ত কেনেকুৱা ধৰণৰ পৰিৱেশ তাক চাবৰ বাবে আমি আমাৰ সাংবাদিকৰ কাষলৈ যাবলৈ বিচাৰিছো গোবিন্দ দলৈ আপোনাৰ কাষলৈ গৈছো প্ৰবল বৃষ্টিপাতৰ ফলত যি মেঘালয়ৰ পৰা পানী নামি আহিছিলে এই পানীয়ে দক্ষিণ কামৰূপৰ বিশেষকৈ কুকুৰমাৰা ছয়গাঁৱত ঘাইপথৰ দলঙৰ ক্ষতিসাধন কৰাৰ লগতে যি 17 নম্বৰ ঘাইপথৰ বকুৰ যি চিঙাৰ হালনিৰ মাজত এক বৃহৎ অংশ পানীয়ে খহাই নিছিলে আৰু এইটো চাওক এই স্থানটোত পানীৰ তীব্ৰ বেগে খহাই লৈ গৈছিলে আৰু খহাই লৈ যোৱাৰ পিছত নিশাই সংশ্লিষ্ট বিভাগ আৰু ঠিকাদাৰী সংস্থাই ইয়াত কালভাৰ্ট দিয়াৰ ব্যৱস্থা কৰিছিলে আৰু কালভাৰ্ট দিয়াৰ পিছত বৰ্তমান ইয়াত ঘাইপথেৰে কিছু যান বাহন যাবলৈ অনুমতি প্ৰদান কৰা হৈছে যদিও প্ৰশাসনে আন বহু বাহনত এই পথেৰে অহা যোৱাত বাধা আৰোপ কৰিছে ইতিমধ্যে কিছু নিলগত প্ৰশাসন আৰক্ষীয়ে বাহনসমূহ বিশেষকৈ লঘু বাহনসমূহ গাঁৱলীয়া পথেৰে যোৱাৰ ব্যৱস্থা কৰাইছে আৰু কিছু যি গধুৰ যান বাহনৰ ইয়াত প্ৰৱেশ এই পথেৰে অহা যোৱা নিষেধ কৰিছে সংশ্লিষ্ট বিভাগে এই স্থানটোত মানে কালভাৰ্ট ব্যৱহাৰ কৰিছে যদিও এতিয়াও পথটো যাতায়াতৰ বাবে সুচল হোৱা নাই লঘু বাহন দুই এখন অহা যোৱা কৰিছে স্থানীয় বাহন কিন্তু অধিকাংশ বাহনে গাঁৱলীয়া পথেৰে প্ৰেৰণ কৰা পঠোৱাৰ দিহা কৰিছে প্ৰশাসনে ইতিমধ্যে চাওক এই স্থানটোত যি মেঘালয় দিশৰ পৰা যদি সম্ভৱ হয় আমাৰ ভিডিঅ' জাৰ্নেলিষ্টক মই অনুৰোধ কৰিম এই দিশৰ পৰা মেঘালয় এই দিশৰ পৰা পানী তীব্ৰ বেগত বাগৰি আহিছিলে বাগৰি অহাৰ ফলত যি ঘাইপথৰ এই অঞ্চলত এক ঘাইপথৰ পানীয়ে বাঢ়নী পানীয়ে ঘাইপথটো ছিগি পেলাইছিল তাৰ ফলত ইয়াত সেইদিনাখন প্ৰায় 4-5 শতাধিক বাহন আবদ্ধ হৈ পৰিছিলে ইতিমধ্যে সংশ্লিষ্ট বিভাগে ইয়াত যি ঘাইপথটোত কালভাৰ্ট দিয়াৰ ব্যৱস্থা কৰিছে কিন্তু কথাটো হ'ল কি যি ঠিকাদাৰী সংস্থাই ইয়াত কাম ইতিমধ্যে অব্যাহত ৰাখিছে মানে তেওঁলোকৰ যি ঘাইপথ নিৰ্মাণৰ কাম কিন্তু ৰাইজৰ এটা অভিযোগ আছে যে বিভিন্ন সময়ত যি ঘাইপথটো পথৰ যি যাতায়াতৰ সুচল কৰি ৰাখিব লাগে সেইটো কৰি ৰখা নাই স্থানীয় লোক এজন আছে তেওঁৰ পৰা জানিব বিচাৰিম কি হৈছিলে মেঘালয়ৰ পৰা যি পানী নামি আহিছে সেই পানী আহি আমাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথ বকো আৰু চিংৰাৰ মাজত যিটো ক্ষতিসাধন কৰিছে গোটেই ভাঙি গৈছে আৰু গাড়ীবিলাক পাৰ হ'ব পৰা নাই এতিয়া আজি অলপ ভাল কৰি ডাঙৰ গাড়ীখিনি পাৰ হ'ব দিছে কিন্তু সৰু গাড়ীবিলাক গাঁৱৰ ভিতৰে গৈ আছে প্ৰশাসনিক বিষয়াসকলে পাৰ কৰাই দিছে তেওঁলোকে তথাপি গাঁৱৰ মানুহখিনিও অলপ অসুবিধা কৰে তথাপি গৈ আছে আৰু এতিয়া চাওক এনেধৰণে যি 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়াত মানে হয় গোবিন্দ দলৈ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিছু পৰিৱেশ দেখুৱাৰ বাবে